हेलो हाय नमस्ते एवरीवन, कैसे हैं आप लोग। स्वागत है मेरी एक न्यू वीडियो में। आज सोच रही हूँ अचार बनाऊँ, सो आप लोगों के साथ भी शेयर करूँगी। आप लोग देखते जाइए मेरी वीडियो एंड तक। गई हूँ किचन में, सो अचार बनाऊँगी। और अभी ये तो मैं मतलब नमक में मिक्स करके रखा था, ऐसा हालत हो गया है इसका। इसको अभी निकाल के अचार बनाऊँगी। हाँ, और क्या बोलते हैं आप लोग इसको, आप लोग बताइएगा। और हम लोग तो आसामीज़ में इसको जलफाई बोलते हैं। तो अभी मैं इसको अचार बनाऊंगी, आप लोग देखते जाइएगा। अभी इसको निकाल लेती हूँ, नमक पानी में डूब रहा था, तो इसको निकालना पड़ेगा। মানে এতিয়া এইখিনি নিমখ পানী পৰা উলিয়াই ল'লোঁ আৰু এইখিনি এতিয়া মই কাটি ল'ম ধুনীয়াকৈ, সৰু সৰুকৈ কাটি ল'ম। নিমখ এতিয়া ধুনীয়াকৈ কাটি ল'ম, যেনেকৈ ইচ্ছা তেনেকৈ কাটি ল'ব পাৰিব। আৰু পূৰা কোমল হৈ গ'ল এইখিনি আচাৰ। এনেকৈ দিলে মানে এনেকৈ বনালে মানে বেয়া নহয়, বস্তু বইল কৰা নিচিনা হৈ গ'ল। জলফাইখিনি কাটি হৈ গ'ল আৰু, কিন্তু এইটো নাকাটো, এইটো মই খাওঁ কাৰণ টেঙাখিনি কাটি আছোঁ যে, দেখি খাওঁ খাওঁ লাগিছে। তেতিয়াতো মই খাওঁ। এইখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মছলাখিনি ৰেডি কৰি লওঁ ব'লক। এতিয়া মই মছলাখিনি অলপ ভাজি লওঁ, তাৰপিছত মই মিক্সিত দিম। ইয়াতে গোটেইখিনি মিক্স আছে মছলা, যিখিনি আচাৰত দিয়ে সেইখিনি গোটেইখিনি মছলা ইয়াত আছে। আৰু সকলোৱে জানে, মই নকলেও হ'ব। আৰু লগতে দিছোঁ তেজপাত 3 কিলা আৰু শুকান জলকীয়া। এইখিনিয়ে মছলা মই ভাজি পিনি মিক্সিত পিচি লওঁ। মছলাখিনি যিহেতু গৰম কৰি হৈ গ'ল, মই এতিয়া মিক্সিত পিচি ল'ম। আৰু বৰ বিশেষ ইউজ কৰা নাই মছলা, কম পৰিমাণে লৈছোঁ। আৰু এতিয়া মোৰ এই মছলাখিনিও ধুনীয়াকৈ পিচি হৈ গ'ল। জলফাইখিনি তেতিয়া দিছোঁ জোখমতে হালধি গুড়ি, আৰু দিম এতিয়া পিচি ৰখা মছলাখিনি। মছলা আৰু জলফাইখিনি ধুনীয়াকৈ সানি ল'ম, তেলখিনি পিছত ব্যৱহাৰ কৰিম। আগতে মছলাৰ লগতে মই সানি লৈছোঁ। আৰু মই 5 দিনমান নিমখৰ লগতে মিক্স কৰি জলফাইখিনি ৰাখি দিছিলোঁ, তাৰপিছতহে আচাৰ বনাবলৈ লৈছোঁ। আৰু ধুনীয়াকৈ কোমল হৈ গ'ল, মানে বইল নকৰাকৈ হৈ গৈছে। বইল কৰি ল'লেও হয়, পিছে এনেকৈ যদি আমি নিমখ পানীত কিছুদিন ৰাখি যদি আচাৰ বনাওঁ, আমি বছৰটোলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, বেয়া নহয় আচাৰখিনি। এতিয়া দিলোঁ তেলখিনি দিয়াৰ পিছতে এতিয়া মই ধুনীয়াকৈ সানি লওঁ। তেল একাপহে দিছোঁ, গৰম কৰি মই ঠাণ্ডা কৰি ৰাখিছিলোঁ। বাকী তেলখিনি মই পিছত দিম। এতিয়া ধুনীয়াকৈ সানা হৈ গ'ল তেলখিনি। আৰু এতিয়া মই অলপ সময়ৰ কাৰণে, মানে 2 ঘণ্টামানৰ কাৰণে ৰ'দত দিম। তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই ৰাইজ। এতিয়া অকণমান দেৰি ৰ'দতে থাকক এনেকৈ। এইফালে মাক পুতেকে ব্যস্ত হৈ আছে কমলা পৰাত, আৰু মই ব্যস্ত হৈ আছোঁ আচাৰৰ মাজত। কি ক'ব ৰাইজ, উপায় নাই আৰু। কেৰ্কেটুৱা সন্থা আৰু বান্দৰ সন্থাৰ কাৰণে কমলা একেবাৰে নথকা হৈছে গছত, বিৰাট নষ্ট কৰিছে। মানে এইবছৰহে হৈছে তেনেকুৱা, নহ'লে এনেকুৱা নহয় মানে। আৰু ইমান উৎপাত নহয় কেৰ্কেটুৱাবোৰৰ, আৰু সেইকাৰণে সোনকালে পাৰি দিয়া হৈছে, নহ'লে জানুৱাৰীলৈকে থাকি যায়। এইফালে আকৌ ভাইটি মূৰতে দিলে নহয় পেলাই বাঁহডাল। 2 ঘণ্টাৰ পিছত পুনৰ লগ পাইছোঁ আপোনালোকক। এতিয়া ভিতৰলৈ লৈ যাওঁ আচাৰখিনি, যিহেতু ইমান সময় ৰ'দত থাকিলে। এতিয়া বৈয়ামত ভৰাব লাগিব। জলকীয়া গুড়ি অকণমান দি দিছোঁ, মই দিবলৈ পাহৰিলোঁ। মানে অথনি দিব লাগিছিলে, মই পাহৰি থাকিলোঁ। সেইটো কাৰণে মই এতিয়া একেবাৰে শেষত দি দিছোঁ। আৰু যিহেতু শুকান জলকীয়াও দিছোঁ, সেইকাৰণে ইমান জ্বলা নিদিওঁ আৰু কম পৰিমাণে দিছোঁ। ভালকৈ আকৌ এবাৰ মই এতিয়া মিক্স কৰি ল'ম। চিচা বৈয়াম এটা লৈছিলোঁ, মই এইটো ধুই কৰি ধুনীয়াকৈ শুকুৱাই লৈছিলোঁ, নহ'লে পানী থাকি গ'লে বেয়া হ'ব আচাৰখিনি। সেইকাৰণে ভালকৈ মই শুকুৱাই লৈছিলোঁ ৰ'দত। আৰু এতিয়া আচাৰখিনি ভৰাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই ৰাইজ। এতিয়া মোৰ আচাৰখিনি ভৰাই হৈ গ'ল। কেনেকুৱা লাগিছে, খাওঁ খাওঁ লাগিছেনে জনাব দেই। এতিয়া তেল ইয়াত আৰু অলপ দিব লাগিব, যিহেতু মই তেল গৰম কৰি ঠাণ্ডা কৰি ৰাখিছিলোঁ। এতিয়া তেলখিনি দি দিছোঁ, আৰু কেইদিনমান ৰ'দত দিয়াৰ পিছত আমি আচাৰখিনি খাব পাৰিম, আৰু ধুনীয়াকৈ খাব পৰা হৈ যাবগৈ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বৰ বিশেষ দীঘল নকৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, ভাল লাগিল, তেন্তে লাইক এটা কৰি থৈ যাব। নতুন কোনোবাই যদি চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহোঁ তেন্তে, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।